মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় বিভিন্ন ধৰণৰ খেল খেলি ভাল পোৱা নহয়নে কিছুমানে যদি বেডমিণ্টন খেলি ভাল পোৱা আন কিছুমানে আকৌ ক্ৰিকেট খেলি ভাল পোৱা কিছুমানে আকৌ ফুটবল খেলি ভাল পোৱা কিছুমানে কেৰম খেলি ভাল পোৱা নহয় জানো গতিকে আজি আমি এই লেসনটোত তোমালোকৰ মাজৰে এনেকুৱা এজনী ছোৱালীৰ বিষয়ে আলোচনা কৰিম যি নিজৰ অদম্য শক্তি আৰু সাহসৰ বলত বিশেষভাৱে সক্ষম হৈও তেওঁ পেৰা এথলেটিকত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছিল তো তোমালোক সকলোকে অধ্যয়নজন আসাম ইউটিউব চেনেললৈ স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ ক্লাছ 6 ৰ যি ইংৰাজীৰ নতুন পাঠ্যপুথি ৰেইনবো 1 ৰ ষষ্ঠটো লেসন এন ইনডমিটেবল স্পিৰিট নামৰ লেসনটোৰ অসমীয়া ভাঙনি সহ আলোচনা কৰিম ঠিক আছে গতিকে তোমালোকে সকলে মন দি শুনিবা ইয়াত লেসনটোৰ নাম দেখিছা এন ইনডমিটেবল স্পিৰিট দেখিছা এতিয়া ইনডমিটেবল শব্দটোৰ অৰ্থ তোমালোকে জানানে ইনডমিটেবল মানে হৈছে অদম্য আৰু স্পিৰিট মানে হৈছে আত্মা তোমালোকে আকৌ স্পিৰিট মানে আত্মা বুলি কওঁতে ভূত বুলি ভয় নাখাবা ইয়াত কি বুজোৱা হৈছে অদম্য আত্মা মানে এনেকুৱা এজন ব্যক্তিক বুজোৱা হৈছে যি নিজৰ সাহস আৰু আত্মবিশ্বাসৰ বলত যিকোনো প্ৰত্যাহ্বান বা যিকোনো বাধা অতিক্ৰম কৰিবলৈ সক্ষম হ'ব পাৰে তেনেকুৱা ধৰণৰ ব্যক্তিসকলক কি বুলি কোৱা হয় এন ইনডমিটেবল স্পিৰিট তো